নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেটছ লাৰ্ণ সামথিং নিউৰ দ্বিতীয় খণ্ডলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ইয়াত কিছুমান পয়েটিক ডিভাইস জানিবলৈ চেষ্টা কৰিম। পয়েটিক ডিভাইস হৈছে কাব্যিক যন্ত্ৰ। এক নম্বৰ আছে মেটাফৰ। তো মেটাফৰ কি হয় আচলতে? মেটাফৰ হৈছে এটা উপমা যেটো সাধাৰণতে কোনো এটা বস্তু বা কোনো ব্যক্তিক আন এটা বস্তুৰ গুণৰ লগত তুলনা কৰা হয়। যেনে she has a heart of gold বা he has a stoned heart। এনেকুৱা ধৰণৰ যিবিলাক বাক্য ইয়াত হাৰ্ট অফ গোল্ড বা ষ্টোনড হাৰ্ট ইয়াত কি বুজাইছে যে তেখেতৰ হৃদয়খন সোণৰ নিচিনা। প্ৰকৃততে সোণৰ নিচিনা হয় জানো? কিন্তু সোণৰ যিটো কোৱালিটি আছে, সোণৰ যিটো গুণ আছে, সেই সোণৰ কোৱালিটিৰ লগত তুলনা কৰা হৈছে। তেখেত হয়তো খুব মানুহক হেল্পফুল, খুব সহায় কৰে বা তেওঁ খুব আনন্দ মনেৰে থাকে। তো এইটো হৈছে হাৰ্ট অফ গোল্ড বা ষ্টোন হাৰ্ট। ষ্টোন হাৰ্ট মানে কি? হি হেজ এ ষ্টোন হাৰ্ট, অৰ্থাৎ যাৰ হৃদয়খন শিলৰ নিচিনা, অৰ্থাৎ কঠোৰ হৃদয়ৰ। কিন্তু এই হাৰ্টখনক শিলৰ হাৰ্ট বুজোৱা নাই, ষ্টোন হাৰ্ট বুজোৱা নাই। কিন্তু তেওঁ হাৰ্টৰ কোৱালিটিটো কেনেকুৱা? শিলৰ নিচিনা, তেওঁ খুব কঠোৰ। তো এই ধৰণৰ যি উপমা থাকে, হাৰ্ট অফ গোল্ড, ষ্টোন হাৰ্ট, এইটোক কোৱা হয় মেটাফৰ। দুই নম্বৰতে আছে চিমিলি। ইও এক উপমাই হয়। এই এনেকুৱা বাক্যবোৰকে আমি উপমা হিচাপে ল'ব পাৰোঁ যদিহে তাত লাইক বা এজ শব্দ দুটা থাকে। যদি আমি কওঁ হাৰ হাৰ্ট is like gold, her heart is like gold। বা আমি যদি এনেকুৱা বাক্য লওঁ his heart is like stone। তো এনেকুৱা ধৰণৰ যেতিয়া লাইক বা এজ ইউজ কৰা হ'ব তেতিয়া সেইটো চিমিলিত পৰে। 3 নম্বৰ আছে এলিটাৰেশ্যন। তো এলিটাৰেশ্যন হৈছে ৰিপিটেশ্যন অফ লেটাৰ্ছ। যদি কোনো এটা সেন্টেন্সত বা কোনো দুটা ৱৰ্ডত যদি বাৰে বাৰে প্ৰথম যিটো লেটাৰ বা প্ৰথম যিটো সাউন্ড, এলফাবেট সাউন্ড ৰিপিট হয় তেতিয়া তাক এলিটাৰেশ্যন বুলি কোৱা হয়। যেনে কোকা কোলা, এইটো এটা ৱৰ্ড হয়। ইয়াত কোকা কোলাৰ COCO দুবাৰ ৰিপিট হৈছে। ঠিক তেনেদৰে পেপাল, পেপাল ইয়াত ইয়াতো পি ৰিপিট হৈছে। তো এই ধৰণৰ ৱৰ্ডবিলাকক আমি ক'ব পাৰোঁ এলিটাৰেশ্যন। বা এনেকুৱা সেন্টেন্সও হ'ব পাৰে যেনে Peter Piper picked a pack of pickled peppers। এনেকুৱা ধৰণৰ সেন্টেন্স হ'ব পাৰে য'ত বিগিনিং লেটাৰটো সবতে একে আহিছে। পিটাৰত পি আছে, পাইপাৰত পি, পিকলডত পি আছে, পেকত পি আছে, আকৌ পিকলডত পি আছে, পেপাৰত পি আছে। পিটাৰ পাইপাৰ পিকড এ পেক অফ পিকলড পেপাৰ্ছ। তো এই ধৰণে যে ৰিপিট হয় সেন্টেন্সৰ প্ৰত্যেকটো ৱৰ্ডৰ যেতিয়া ফাৰ্ষ্ট লেটাৰটো ৰিপিট হয়
ইয়াক কোৱা হয় এলিটাৰেশ্যন ঠিক আছে 4 নম্বৰ যেটো আছে হেতু আছে পাৰ্সনিফিকেশন পাৰ্সনিফিকেশন মানে কি হয় যেতিয়া কোনো এটা কবিতাত কবিয়ে কোনো এটা বস্তু বা কোনো এজন ব্যক্তিক আন এটা বস্তুৰ বা আন এজন ব্যক্তিৰ লগত কোৱালিটি বিলাক তুলনা কৰে তেতিয়া কোৱা হয় এটো পাৰ্সনিফিকেশন যেনে the house looked like an arrogant old man. Yet the house of তুলনা কৰা হৈছে এজন arrogant old manৰ লগত অৰ্থাৎ এই ঘৰটোক এজন খঙাল বৃদ্ধ মানুহৰ লগত তুলনা কৰা হৈছে কিন্তু ইয়াত এই ঘৰটোক পাৰ্সনিফাই কৰা হৈছে old manক কৰা নাই এই ঘৰটোক কি বুলি কোৱা হৈছে যে এজন বৃদ্ধ মানুহৰ নিচিনা বুলি কোৱা হৈছে তো ইয়াত house of পাৰ্সনিফাই কৰা হৈছে as an arrogant old man এটোৱে হৈছে পাৰ্সনিফিকেশন বা the sun smiled on us এতিয়া চোৱা the sun smiled on us ইয়াত us এটো মানুহ বুজাইছে আমাক বুজাইছে এতিয়া ইয়াত পাৰ্সনিফাই কৰা হৈছে sun এটা সূৰ্যই হাঁহিব পাৰে জানো কিন্তু সূৰ্যক এজন মানুহ হিচাপে লোৱা হৈছে পাৰ্সনিফাই কৰা হৈছে আৰু কৈছে যে সূৰ্যই আমাৰ ওপৰত হাঁহিছে বা আমাক হাঁহিছে অৰ্থাৎ এনেকুৱা বুজাইছে যে সূৰ্যই পোহৰ দিছে তাপ দিছে তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত যেতিয়া আমি কম্পেয়াৰ কৰো এটো কোৱা হয় পাৰ্সনিফিকেশন নেক্সট আছে অ্যাসোনেন্স মানে হৈছে যেতিয়া কোনো এটা সেন্টেন্স বা কোনো ওয়ার্ডত বাৰে বাৰে তাত ভাৱেল সাউন্ড আহিব ভাৱেল সাউন্ড বা ভাৱেল লেটাৰ্স আহিব তেতিয়া তাক কোৱা হয় অ্যাসোনেন্স যেনে go slow over the road ইয়াত গোট ও আছে স্লোত ও আছে ওভাৰত ও আছে আৰু ৰোডত ও আছে তো ইয়াত বাৰে বাৰে ও এই সেন্টেন্সটো ৰিপিট হৈছে গো স্লো ওভাৰ দ্য ৰোড তো এনেকুৱা ক্ষেত্ৰত এই যে ও ও ও এনেকে চাৰিবাৰ ৰিপিট হৈছে এইটোকে কোৱা হয় অ্যাসোনেন্স আৰু কনসোনেন্সটো একেটা বস্তুৱে হয় মাত্ৰ কি হয় কনসোনেন্সত ভাৱেল বিলাক ৰিপিট নহয় ইয়াত এটা ভাৱেল ৰিপিট হৈছে ও ও ও তো হৈছে ভাৱেল এটা ভাৱেল ৰিপিট হৈছে কিন্তু কনসোনেন্সত কি হয় তোমাৰ যেটো কনসোনেন্ট ৰিপিট হয় যেনেকৈ আমি আগত এটা বাক্য লৈছিলো পিটাৰ Piper picked a pack of pickled peppers. ইয়াত বাৰে বাৰে পি ৰিপিট হৈছে প্ৰত্যেকতে তো এই যে পি ৰিপিট হৈছে পি টো এটা কনসোনেন্ট নহয় জানো এটা ব্যঞ্জন বৰ্ণ হয় তো যেতিয়া কোনো এটা সেন্টেন্সত বাৰে বাৰে কনসোনেন্ট ৰিপিট হ'ব তাক কোৱা হয় কনসোনেন্স ঠিক আছে নেক্সট আছে অ্যালিউশন অ্যালিউশনটো এনেকুৱা এটা বস্তু যেতিয়া কোনোবা এটা কবিতাত বা কোনো এটা প্যাৰাগ্ৰাফত এটা বস্তু উল্লেখ কৰোতে সেই প্যাৰাগ্ৰাফটোত নথকা বাহিৰৰ এটা বস্তু আনি পিনি বা সেই কবিতাত নথকা বাহিৰৰ এটা বস্তু আনি তাত তুলনা কৰা হয় তাৰ লগত দেখুৱা হয় তেতিয়া হেতু কোৱা হয় অ্যালিউশন যেনে ধৰা to my dog
my neighborhood ইয়াত মই ধৰিলে কাৰণে মই ফাইল দি দিছো neighborhood park is the garden of Eden. But আমি the garden of Eden ঠাইত আমি ডাইৰেক্ট Eden garden লিখিব পাৰো. To my dog, my neighborhood park is Eden garden বা is the garden of Eden. এতিয়া এই যেটো প্লট এই যেটো বাক্যটো যেটো প্লট দেখুৱা হৈছে ইয়াত মাত্ৰ কুকুৰটোৰ কথা কোৱা হৈছে মোৰ কুকুৰটোৰ কথা কোৱা হৈছে আৰু এই প্লটত থকা বস্তুটো হল কি মোৰ সুবুৰীৰ যিখন পাৰ্ক যিখন উদ্যান সেই উদ্যানখনৰ কথা কোৱা হৈছে কিন্তু ইয়াত ইডেন গাৰ্ডেন সেই প্লটত নাই বাট ইডেন গাৰ্ডেনৰ যিবিলাক কোৱালিটি আছে যিখিনি বস্তু আছে বা ইডেন গাৰ্ডেনৰ বিষয়ে আমি জানো এলিউজন কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি কিবা এটা প্ৰখ্যাত বস্তু বিষয়ে আমি আগৰে পৰা জানি আহিছো বা গম পাওঁ তাৰ লগত তুলনা কৰা হয় তো ইয়াত কি কৈছে মোৰ কুকুৰটোৰ কাৰণে মোৰ সুবুৰীৰ যিখন উদ্যান আছে সেই উদ্যানখন তাৰ কাৰণে ইডেন গাৰ্ডেনৰ নিচিনা বা তাৰ কাৰণে ইডেন গাৰ্ডেন তো এইটোকে কোৱা হয় এলিউজন আৰু হেখৰ যেটো ডিভাইস আছে পোয়েটিক ডিভাইস আমি রাইম সকলে পাইছো রাইম মানে কি আসলে রাইম মানে হচ্ছে এনেকুৱা এটা কাব্যিক যন্ত্ৰ যি কবিয়ে ব্যৱহাৰ কৰে কি হয় যত কোনো এটা কবিতা বা কোনোবা এটা স্তবকত শেষৰ শব্দবিলাকৰ যেটো ফাইনাল উচ্চাৰণ যেটো শব্দৰ ফাইনাল উচ্চাৰণ সেই উচ্চাৰণটো প্ৰায় একেই থাকে যেনে ধৰা time crime এতে হেখত ম উচ্চাৰণ হৈছে ডাইমত আৰু ক্ৰাইমত তো এই দুটা হল ৰাইমিং ৱৰ্ড এটা এনেকে নাথাকে এটা লাইন বাই লাইন থাকিব তোমালোকে নিশ্চয় কবিতাত গম পাইছা ৰাইমিং স্কিমটো কেনেকুৱা থাকে ৰাইমিং স্কিম সবৰে বেলেগ বেলেগ হয় কিন্তু ৰাইমিং স্কিম বা ৰাইম মানে হৈছে কি হেখৰ যেটো উচ্চাৰণ যেটো ফাইনাল সাউন্ড हे फाइनल साउंड तो হলে फाइनल साउंड तो एके হলে তাক রাইম বুলি কোৱা যেনেকে ডগ লগ ফগ ইয়াৰ ফাইনল সাউন্ড তো সবতে জি আহিছে তো এইটোকে কোৱা হয় রাইম বা রাইমিং ওয়ার্ডস তো বন্ধুসকল আৰু ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভিডিওটোৰ পৰা কিবা এটা অকমান হলো শিকিব পাৰিছা আৰু যদি ভিডিও চাই ভাল লাগিছে এটা লাইক কৰি দিবা শেয়াৰ কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ